মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ডত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ভূচৰ্গত পৰিণত হৈছে লাহৰীঘাট উন্নয়ন খণ্ডৰ কাঠনিগাঁও পঞ্চায়তত। এই দুৰ্নীতি সংঘটিত কৰিছে গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰজলিন ফাৰুকী। এইগৰাকী দুৰ্নীতিত লুতুৰি-পুতুৰি কাঠনিগাঁও পঞ্চায়তৰ সভানেত্ৰী ৰজলিন ফাৰুকী। সভানেত্ৰীগৰাকীয়ে এতিয়া নিজ ইচ্ছামতে পঞ্চায়তত কৰি গৈছে দুৰ্নীতিৰ ওপৰত দুৰ্নীতি। বিভাগীয় কোনো কৰ্মচাৰী বিষয়ালৈ ভূক্ষেপ নকৰা এইগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে দুৰ্নীতিৰ বহু অভিযোগ অনুসৰি সভানেত্ৰী ৰজলিন ফাৰুকী কাম নকৰাকৈ আত্মসাৎ কৰিলে চতুৰ্থ বিত্তীয় বৰ্ষৰ আঁচনিৰ ধন। কেৱল ইমানেই নহয়, পঞ্চায়ত এলেকাটো অধীনত যিমানবোৰ উন্নয়নমূলক ৰাজহুৱা কাম সকলোখিনি কৰিলে সভানেত্ৰীগৰাকী নিজ বাসগৃহত। GFX নম্বৰ 1 চৰকাৰী ৰাজহুৱা শৌচালয় নিৰ্মাণ কৰিছে সভানেত্ৰীগৰাকী নিজ বাসগৃহত। GFX নম্বৰ 2 বানপানীৰ সময়ত জীৱ-জন্তু তথা মানুহৰ আশ্ৰয় লোৱা ৰাজহুৱা ওখ ভেটি নিৰ্মাণ কৰিছে সভানেত্ৰীগৰাকীৰ বাসগৃহত। GFX নম্বৰ 3 ৰাইজৰ খেতি পথাৰ নষ্ট নহ'বলৈ দিয়া ৰাজহুৱা এগ্ৰিবান্ধ নিৰ্মাণ কৰিছে নিজ বাসগৃহৰ সন্মুখত। তদুপৰি সভানেত্ৰীগৰাকী ৰজলিন ফাৰুকীৰ বিৰুদ্ধে আছে আৰু বহু দুৰ্নীতিৰ অভিযোগ, যাৰ বাবে সভানেত্ৰীগৰাকীৰ ওপৰত অতিষ্ঠ হৈ লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডৰ সদস্য ইমৰানা বেগমে। পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ এজন স্থায়ী বাসিন্দা হওক। মই জনামতে প্ৰেচিডেণ্ট ৰজলিন ফাৰুকীয়ে নিজৰ পৰিয়ালৰ মাজত পঞ্চায়তৰ ধন আত্মসাৎ কৰি আছে। আমি দেখামতে ইয়াত এটা এগ্ৰিমেণ্ট আছিলে, কোনো কামেই হোৱা নাই, মাত্ৰ 10 মিটাৰ কাম কৰিছে, গোটেইখিনি টকা উঠাই খালে। এটা কেনেল আছিলে 320 মিটাৰ হ'ব লাগে, ইয়াত মাত্ৰ হৈছে 70 মিটাৰ কৰি গোটেইখিনি টকা আত্মসাৎ কৰিছে। লেট্ৰিন এটা আছে আমাৰ ইয়াত, তিনিআলি দিব লাগে। এই লেট্ৰিনটো নি সিহঁতৰ নিজৰ মাটিত নিজে ভেটি বনাইছে, তাত ঘৰ বান্ধিব, তাত নি উঠাইছে। আমি ৰাইজে জনাই নাই। আৰু এটা লেট্ৰিন আছিলে আমাৰ এই অংগনবাদীত, সেইটো নি তাৰ ঘৰৰ ওচৰত উঠাইছে। আমি উপযুক্ত কৰ্তৃপক্ষক অসম চৰকাৰক জনাইছোঁ যে আমাৰ এই বস্তুখিনি উপযুক্ত তদন্ত হৈ ইয়াত বিহিত ব্যৱস্থা হ'ব লাগে। দিম বুলি কৈছে, এতিয়া মই লেট্ৰিন পোৱা নাই। মই 300 টকাতে লেট্ৰিন কিনি লৈছোঁ, বস্তা দিয়ে বেৰা দিয়ে এতিয়া লেট্ৰিন কৰোৱা নাই। আপুনি 300 টকা দি মানে পঞ্চায়তৰ পৰা কিনি লৈছে নে এক্সট্ৰাকৈ বনাই লৈছে? পঞ্চায়তৰ পৰা এই আমাৰ এইটো মেম্বাৰৰ পৰা কিনি লৈছোঁ, এই মেম্বাৰৰ পৰা। ক'ব মানে আমাৰ পঞ্চায়তত মানে 14 ফাইনান্সৰ আঁচনি আহিছিলে, বহুত টকা আহিছিলে 14 ফাইনান্সৰ। অহাৰ পাছত প্ৰেচিডেণ্টে নিজৰ পৰিয়াল দি গোটেইখিনি টকা তেখেতৰ পৰিয়ালত ৰাখি দিছে। আৰু ইয়াত এটা 312 নং অংগনবাদী চেণ্টাৰৰ এটা লেট্ৰিন আছিলে, এইটো লেট্ৰিন তেখেতৰ ঘৰত বনাই থৈছে। এইটো আপোনালোকেতো চাইছেই, আপোনালোকে আৰু লাগিলে চাই লওক, তেখেতৰ ঘৰত বনাই থৈছে। আৰু এটা লেট্ৰিন আছিলে ইয়াত 3,18,000 টকা, দক্ষিণ চেৰিমাৰী মাতাউৰি তিনাউলি বনাব লাগে। এই লেট্ৰিনটো তেখেতৰ ককায়ৰ বিটত, মানে তেখেতে ঘৰটো এতিয়াও বনোৱা নাই, কিন্তু পাৰ্চনেল মানে তেখেতৰ জাগাত বনাই দিছে। তাৰমানে আপোনালোকৰ অভিযোগ যে সভাপতিয়ে যিখিনি হেৰি কৰিছে গোটেইখিনি তাৰ নিজৰ ঘৰত কৰিছে আৰু নিজৰ ব্যক্তিগত স্বাৰ্থত কৰিছে গোটেইখিনি। তাৰপিছত তেখেতৰ ককায়ক আৰু এটা কেনেল দিছিলে, বিগ কেনেল। এইটো 6 লাখ টকাৰ কেনেল, এইটো 320 মিটাৰ হ'ব লাগে। মোটামুটি এইটো ধৰি লওক 100 মিটাৰো হোৱা নাই ৰাইজৰ মতে। মই জোখা নাই, এইটো ৰাইজে জুখিছে, ৰাইজে কৈছে 100 মিটাৰো হোৱা নাই। গতিকে আৰু এইটো চাওক, এইটো এটা এগ্ৰিবান আছিলে, এইটো এগ্ৰিবানৰ পইচা অলৰেডি উঠি গ'ল, কিন্তু এগ্ৰিবান হোৱা নাই। গতিকে এইখিনিয়ে কথা। আৰু এতিয়া আপোনালোকে কি বিচাৰে? এইটো আমি চৰকাৰক এটা কথাই দিব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ, এইটো এটা ইনকুৱাৰী দিব লাগে আচলতে বস্তুটো কি হৈছে। 14 ফাইনান্সৰ পঞ্চায়তৰ টকা কি খালি? আপোনালোকৰ পঞ্চায়তৰ নামটো কি? কাঠনি পঞ্চায়ত। সভাপতিৰ নাম কি? সভাপতি ৰজলিন ফাৰুকী। সভানেত্ৰী ৰজলিন ফাৰুকী। আপোনালোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰাইছেনে? আমি আমাৰ হেৰিক কমপ্লেইন এটা দিছোঁ, আপোনাৰ সচিবক কমপ্লেইন এটা দিছোঁ, আৰু কেছ এটা কৰিছোঁ আমি অলৰেডি। কি হয় এইটো পাছতহে চাব, বুজা যাব।
আৰু ৰাইজৰ আছে, ৰাইজৰ লগতো লাগিলে আপোনালোকে আলোচনা কৰি লওক, ৰাইজে কি কয় ৰাইজৰ মত লওক। আমি গম পাইছোঁ যে আপুনি পঞ্চায়তৰ এজন ৱাৰ্ড মেম্বাৰ হয়। ৱাৰ্ড মেম্বাৰৰ গিৰিয়েক হয় মই। ৱাৰ্ড মেম্বাৰৰ গিৰিয়েক হয়। আপুনি নিজে অভিযোগ কৰি আছে মানে? নিজে অভিযোগ আমি কৰা নাই, আমাক যিহেতু মানুহে কৈছে, আমাৰ মানুহজনীক মানুহে কমপ্লেইন দিছে, যিহেতু তুমি এটা ৱাৰ্ড মেম্বাৰ, তোমাৰ ৱাৰ্ডত এনেকুৱা দুৰ্নীতি হৈ আছে, তুমি কিয় বহি আছা, তোমাৰ লগত আমি আছোঁ, গতিকে এই বস্তুটো তুমি তদন্ত কৰিব লাগে। সেইটো কাৰণে আপোনালোকক আজি মাতা হৈছে আৰু সেইটো কাৰণেই আপোনালোকৰ এইটো ব্যৱস্থা কৰা হৈছে। মইনাবাৰীৰ পৰা ইকবাল হুছেইন ৰিপৰ্ট, গণতন্ত্ৰ অসম।